স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তৰ এটি ভাল খবৰ দিবলৈ ওলাইছোঁ। টিম ইণ্ডিয়াই ভাৰতবৰ্ষৰ জনগণৰ বাবে এক শিহৰিত খবৰ, উৎসাহজনক খবৰ আৰু আনন্দ কৰিব পৰা খবৰ কঢ়িয়াই আনিছে। আজি ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফি 2025ৰ চূড়ান্ত খেলত কিউ বাহিনী অৰ্থাৎ নিউজিলেণ্ডক 4 উইকেটত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিছে। আৰু ইয়াৰ লগে লগে সুদীৰ্ঘ 12 বছৰৰ মূৰত ভাৰতলৈ আহিল চেম্পিয়নছ ট্ৰফি। শেষবাৰৰ বাবে 2013 চনত ইংলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডত চেম্পিয়নছ ট্ৰফিৰ খিতাপ দখল কৰিছিলে। প্ৰথমবাৰ 2002 চনত শ্ৰীলংকাৰ সৈতে শ্ৰীলংকাত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফিত দ্বিতীয়ভাৱে বিজয় হ'বলৈ সক্ষম হৈছিলে। আৰু বিগত 12টা বছৰে অপেক্ষা আছিলে চেম্পিয়নছ ট্ৰফি ভাৰতলৈ আকৌ কেতিয়া আহিব। আজি 2025ৰ যি চূড়ান্ত খেল চেম্পিয়নছ ট্ৰফিত ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত এই চূড়ান্ত খেলত টিম ইণ্ডিয়াই নিউজিলেণ্ডে বান্ধি দিয়া যি 252 ৰানৰ লক্ষ্য, এই 252 ৰানৰ লক্ষ্য তেওঁলোকে অতিক্ৰম কৰে আৰু অতিক্ৰম কৰি চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। আজি টিম ইণ্ডিয়াৰ জয়ত বিশেষ ভূমিকা পালন কৰে ৰোহিত শৰ্মাই। ব্যৰ্থ হয় 2টা বলত 1 ৰান কৰি 29 রান 40 বল। KL রাহুল নটার হয়ে থাকে 33 বল 34 রান 33 বল। হার্দিক পাণ্ডিয়াই আক্ৰমণাত্মকভাৱে 18 ৰান সংগ্ৰহ কৰে 18টা বলত। আৰু জাদেজা 9 ৰান 6 বল। ক্ৰিকেট শিহৰিত হৈছে আৰু শিহৰিত হোৱাৰ খবৰ কঢ়িয়াই আনিছে ৰোহিত শৰ্মাৰ নেতৃত্বাধীন টিম ইণ্ডিয়াই। আৰু টিম ইণ্ডিয়াই জয়লাভ কৰিছে চেম্পিয়নছ ট্ৰফি 2025ত। পুনৰ জনাইছোঁ ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই ফাইনেল চেম্পিয়নছ ট্ৰফিৰ। আৰু ইণ্টাৰনেশ্যনেল ICC খেলত বিৰুদ্ধে জয়লাভ কৰিব নোৱাৰা আছিলে আজি ধুই নিকা কৰিবলৈ সক্ষম হৈছে আৰু নতুন ইতিহাস ৰচিবলৈ সক্ষম হৈছে যে প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডক ICC আয়োজিত যিকোনো ক্ৰিকেট টুৰ্ণামেণ্টৰ ফাইনেলত পৰাস্ত কৰিবলৈ সক্ষম হৈছে টিম ইণ্ডিয়াই। আৰু ৰোহিত শৰ্মা বাহিনীয়ে ৰোহিত শৰ্মাৰ নেতৃত্বত টিম ইণ্ডিয়াই নতুন ইতিহাস ৰচি হৈছে। আৰু ইয়াৰ পূৰ্বে যি 251 ৰান সংগ্ৰহ কৰিছিলে 7 উইকেটত নিউজিলেণ্ডে, ইয়াত তেওঁলোকৰ ব্ৰেচৱেলে সৰ্বাধিক 53 ৰান সংগ্ৰহ কৰিছিলে। আৰু ভাৰতৰ হৈ সুন্দৰ বলিং প্ৰদৰ্শন কৰি বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে 2টা উইকেট দখল কৰিছিলে আৰু ৰবীন্দ্ৰ জাদেজাই 1টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিলে। আৰু প্ৰত্যুত্তৰত ভাৰতে 49 অভাৰত তেওঁলোকৰ নিৰ্ধাৰিত যি বিজয় লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়। আৰু টিম ইণ্ডিয়াৰ বিজয়ত আজি মুখ্য ভূমিকা পালন কৰি বিগত সময়ত সমালোচিত হৈছিলে। কেপ্টেইনশ্বিপ ভাল কৰিছিলে কিন্তু নিজৰ বেটিং ভাল নাছিলে। আৰু সেই ফালৰ পৰা আজি ৰোহিত শৰ্মাই এক প্ৰকাৰ সমালোচকক প্ৰত্যুত্তৰ দিছে মূৰত ভাৰতৰ ইতিবাচক এই আনন্দদায়ক খবৰেৰে পুনৰবাৰ আমাক যথেষ্ট আনন্দিত কৰিছে। ভাৰতবৰ্ষ যদি আনন্দৰ মূৰত পুনৰ জনাইছোঁ এটা যুগৰ মূৰত সুদীৰ্ঘ 12 বছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিছে চেম্পিয়নছ ট্ৰফি।